হয় নিশ্চয়কৈ মৰিয়নি অসম নগালেণ্ড সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি পাইছে যিহেতু অসম নগালেণ্ডৰ চেলেহাট আৰক্ষী চকী অন্তৰ্গত যি ৰজাবাৰী ৰণখামৰ এই ভূমিত নগাৰ যি আগ্ৰাসন চলি আহিছে নগাৰ সন্ত্ৰাস চলি আহিছে আৰু নগাৰ ভয়ত ইতিমধ্যে বহু লোকে পলাই থাকিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে অসম চৰকাৰৰ যি আচলতে পুতৌজনক ভূমিকা অসম প্ৰশাসনৰ যি দুৰ্বল ভূমিকা তাৰ বাবে আচলতে এই লোকসকলক যি সুৰক্ষা প্ৰদান কৰিব লাগে নগাৰ পৰা সুৰক্ষা প্ৰদান কৰাত কিন্তু অসম চৰকাৰৰ প্ৰশাসন ব্যৰ্থ হৈছে আৰু কালি যিহেতু নিশা 4জনকৈ লোকক নগাই অপহৰণ কৰি লৈ গৈছিল যিহেতু যি অসমৰ ভূমিত নগাৰ বেদখল চলিছিল অসমৰ এটুকুৰা মাটিত আচলতে নগাই বেৰা দিছিল আৰু সেই বেৰা অসমৰ কেইজনমান লোকে উঠাই দিছিল কাটি দিছিল আৰু সেই প্ৰতিশোধ ল'বৰ কাৰণে সেই ঘটনাৰ আলম লৈ 4জনকৈ লোকক ইয়াৰ পৰা এই ৰজাবাৰী গাঁৱৰ পৰাই উঠাই লৈ গৈছিল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই লোকসকলে কিন্তু সংবাদ মাধ্যমৰ আগতে হওক বা প্ৰশাসনৰ আগত কিন্তু মুখ খুলিবলৈ সাহস গোটাব পৰা নাই কাৰণ যিহেতু নগাই ভাবুকি প্ৰদান কৰিছে যদি সংবাদ মাধ্যমৰ সন্মুখত যদি মুখ খোলে বা প্ৰশাসনৰ আগত যদি মুখ খোলে তেতিয়াহ'লে কিন্তু ভয়ংকৰ পৰিণাম ঘটিব বুলি এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পূৰ্বতে আমি যি মন্তব্য লৈছিলোঁ সন্তোষ কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ আমি মন্তব্য লৈছিলোঁ সেই ব্যক্তিজন কিন্তু এতিয়া পলাই ফুৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে নগাৰ ভয়ত এবাৰ সেই কেনেকুৱা এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মই ৰজাবাৰী গাঁৱত আছোঁ আৰু এই গাঁৱৰ পৰিৱেশটো মই দেখুৱাইছোঁ কোনোজন লোকে আচলতে সংবাদ মাধ্যমৰ আগত মুখ খুলিব বিচৰা নাই প্ৰশাসনৰ আগতো তেওঁলোকে কোনো কথা ক'ব বিচৰা নাই আচলতে এই নগাৰ ভয়ত তেওঁলোকে আচলতে পেপুৱা লাগি থকাৰ এক অৱস্থাৰ সৃষ্টি হৈছে ইয়াত আদিবাসী ছাত্ৰ সন্থাৰ আহি উপস্থিত হৈছেহি যিহেতু আৰু এটা গুৰুত্বপূৰ্ণ কথা মই এইখিনি অনুকিয়াই থওঁ যে এই লোকসকলে আমাক কিন্তু মৌখিকভাৱে এটা কথা কৈছে যদি অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে অসম চৰকাৰে তেওঁলোকক নগাৰ যি ভয়ৰ পৰা মুক্ত যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে মুকলিকৈ কৈছে যে তেওঁলোকে নগালেণ্ডৰ লগত চামিল হ'ব অসমত তেওঁলোকে ভোট প্ৰদান নকৰে নগালেণ্ডৰ নাগৰিকত্ব তেওঁলোকে গ্ৰহণ কৰিব অতিকৈ বিস্ফোৰক এটা তথ্য মই নিউজ 18 দৰ্শকসকলক জনাইছোঁ ইয়াত আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ৰঞ্জিত চাহানী আছে কি ক'ব আচলতে যি দেখিছোঁ অসম চৰকাৰ পুতৌজনক ভূমিকাৰ কাৰণ এই ভূমি এই অসমীয়া লোকসকলে কিন্তু আতংকত দিন কটাবলগীয়া হৈছে এতিয়া অসমৰ মাটি বাৰী এতিয়া নগাৰ দখললৈ যোৱাৰ আচলতে নিশ্চিত হৈ পৰিছে হয় সৰ্বপ্ৰথমে এইখন বিজেপি চৰকাৰ ধিক্কাৰ জনাইছোঁ তেওঁলোকক লাজ লাগিব লাগে তেওঁলোকে এই সীমা নিৰ্ধাৰিত সীমা সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁলোকে এটা গাদী দখল কৰিছিল আজি আমি এটা ভয় ভাৱেৰে জীৱন যাপন কৰিবলগীয়া হৈছে আজি ৰজাবাৰী গাঁৱত এনে ঘটনা নতুন ঘটনা নহয় পৰৱৰ্তী দিনত বহুত তেনেধৰণৰ ঘটনা ঘটি গৈছে আৰু আপোনালোকে গম পাইছে কৰ্মকাৰ নামৰ ব্যক্তি এজন এই নগাৰ বিৰুদ্ধে প্ৰশাসনক বা সাংবাদিকৰ ওচৰত কথা কোৱাৰ তাক কিন্তু ঘৰৰ ভিতৰত ভাবুকি দিয়াৰ কাৰণে তেওঁ পলাই ফুৰিবলগীয়া হৈছে আৰু দুৰ্ভাগ্যজনক কথা অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীয়ে সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যে এই সীমাত বসবাস কৰা আমাৰ ৰাইজক যদি আপোনালোকে নিৰাপত্তা দিব নোৱাৰে কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও ক্ষান্ত বহি নাথাকোঁ আৰু এই পৰৱৰ্তী দিনত এনে ঘটনা যদি আৰু ঘটিবলগীয়া হয় আৰু এই যোৱাকালি যি ঘটনা ঘটি গ'ল যিজন 4জন ব্যক্তি নিজৰ মাটি নগাই বেদখল কৰা মাটি তেওঁলোকে জেৰা উঠাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক লৈ মাৰপিট কৰি উকা কাগজত সাইন কৰি তেওঁলোকে ভয় ভাবুকি দেখুৱাই তেওঁলোকে এৰি দিছে কথা ক'বলৈ ভয় কৰিছে ইয়াত আতংক এটা সৃষ্টি হৈছে মানুহৰ ভয় ভাৱ ঢুকিছে আজি যদি তেওঁলোকে কোনোবা যদি ব্যক্তি কথা ক'বলগীয়া নগাই সেই ঘৰৰ ভিতৰত মাৰি গুচি যাব কিন্তু আমাৰ আৰক্ষী প্ৰশাসনে নিৰাপত্তা দিয়া একেবাৰে ব্যৰ্থ আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে কৈছে যদি অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে তেওঁলোকে নগালেণ্ডৰ চৰকাৰৰ অধীনত যাব বা নগালেণ্ডলৈ যাব বুলি এটা কথা কৈছা তুমি শুনিছা কথাটো মই হয় আমি আহি যেতিয়া কথা বতৰা পতাৰ সময়ত তেওঁলোকে এটা কথা আমাক দুখেৰে কান্দি কান্দি কৈছে যে আমাক অসম চৰকাৰে অসম প্ৰশাসনে যদি তেওঁলোকে আমাক সুৰক্ষিত দিব নোৱাৰে সুৰক্ষিত কৰিব নোৱাৰে আমি কিন্তু নগালেণ্ড চৰকাৰৰ লগত সন্মিলিত হৈ তেওঁলোকৰ নাগৰিকত্ব প্ৰদান লৈ আমি কিন্তু নগাৰ লগত চলিম বুলি তেওঁলোকে আমাক কৈছে অতি দুখেৰে কৈছে এইটো ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি অনুৰোধ জনাইছোঁ যদি আপুনি এই সমস্যাবিলাক অতি সোনকালে দূৰ নকৰে আমি ৰোড ব্লক দৰে বিভিন্ন একদম গণতান্ত্ৰিকভাৱে আমি জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম নিশ্চয়কৈ আচলতে এই ধৰণৰ যিবিলাক আচলতে কথা আচলতে অসম চৰকাৰৰ যি আচলতে বিজেপি চৰকাৰে জাতি মাটি ৰক্ষা কৰা যি আচলতে প্ৰতিশ্ৰুতিৰে আহিছিল কিন্তু এতিয়া অসমৰ ভূমি প্ৰতি পদে পদে আচলতে নগাই বেদখল কৰি লৈ গৈ আছে অসমীয়া লোকে আচলতে আতংকত দিন কটাবলগীয়া হৈছে প্ৰতিটো দিনে তেওঁলোকে নগাৰ সন্ত্ৰাসৰ বলি হ'বলগীয়া হৈছে প্ৰতিটো দিনে জীৱন মৰণৰ প্ৰশ্ন লৈ তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে ৰাজু আছে কি ক'ব আচলতে এই যিখন সংগ্ৰাম এই যিটো আচলতে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল কিন্তু জাতি মাটি ভেটি ৰক্ষা কৰাৰ কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে অসমৰ মাটি প্ৰতি পদে পদে কিন্তু নগাৰ দখললৈ গৈ আছে হয় আমি আজি কেইদিনমান আগত যেহেতু ৰজাবাৰীত মানে নগাই বেদখল কৰি আহি থকাত আমি চৰকাৰলৈ আহ্বান জনাইছিলোঁ অসমৰ জিলা প্ৰশাসনলৈ আহ্বান জনাইছিলোঁ যে আমাৰ যিহেতু
জাতি মাটি ভেটি ৰক্ষা কৰা যিখন চৰকাৰ বিজেপি চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি চৰকাৰ গঠন কৰিছিল কিন্তু আজি দেখিব পাইছোঁ এই বিজেপি চৰকাৰখনৰ সম্পূৰ্ণ মিথ্যাচাৰত পৰিণত হৈছে কাৰণ আজি আমাৰ লেপচিত 4জন ব্যক্তিক নগাই লৈ পিনি নগাই নিজে খেতি কৰি থকা মাটি এই ব্যক্তিসকল আমাৰ অসমীয়া ব্যক্তিসকল নিজে খেতি কৰা ভূমিত তেখেতবিলাকে আহি জেওৰা দিছিলে সেই জেওৰা দি তেখেতবিলাক সেই মানুহখিনিক লৈ পিনি উকা কাগজ চহী কৰাইছে কি লিখিছে এইটো আমি গম নাপাওঁ কিন্তু উকা কাগজ চহী কৰাইছে বুলি আমি গম পাইছোঁ যদি তেনেকুৱা হয় আমি আদিবাসী ছাত্ৰ সন্থাই প্ৰথমতে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই আমাৰ এই অসমীয়া মানুহখিনিক নিৰাপত্তা দিয়ক কাৰণ বিয়পি আছে কিন্তু বিয়পিকেইটা কিন্তু কোনো ধৰণৰ নিৰাপত্তা দিব নোৱাৰে বিয়পি আছে হয় আমাৰ যিখিনি মানে আমাৰ এই সীমান্তৱৰ্তী এলেকা যিখিনি বিয়পি আছে সেই বিয়পিখিনি কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমাৰ এই অসমীয়া মানুহখিনিক নিৰাপত্তা তো এই অসমীয়া মানুহখিনি নিৰাপত্তাহীনতাত ভুগি মানে তেখেতবিলাক শংকা হৈছে কাৰণ তেখেতবিলাকে যদি কিবা এটা নগাই আহি বেদখল কৰিছে বা মাৰপিট কৰিছে এইবোৰ যদি আমাৰ আগত ক'ব যায় তো তেখেতবিলাকৰ জীৱনলৈ শংকা আহিব পাৰে সেই গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই পুনৰবাৰ আহ্বান কৰিছোঁ অসম চৰকাৰ তথা জিলা প্ৰশাসনক আমাৰ এই যিখিনি অসমীয়া মানুহ আছে সীমান্তৱৰ্তী এলেকা তেখেতবিলাকক সম্পূৰ্ণ নিৰাপত্তা দিয়ক অন্যথা যদি অনাগত দিনত আমাৰ এই অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলে তেতিয়া আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব নিশ্চয়কৈ আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন গ্ৰহণ কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিহেতু এই ৰজাবাৰী গাঁৱৰ পৰা কিছু নিলগতে আছে ৰজাবাৰী বিয়পি ইয়াৰ পৰা পিছলৈ যদি আপুনি চাই তেতিয়াহ'লে আছে চুতীয়াকাৰী বিয়পি আৰু সমীপতে আছে ৰণখাম যিটো বিয়পি অস্থায়ী বিয়পি এটা আছে 3টাকৈ বিয়পি আছে কিন্তু এই 3টা বিয়পিৰ তাত যিসকল জোৱান আছে তেওঁলোকে পেট্ৰলিং নিদিয়ে ইয়াত তেওঁলোকে অসমীয়া লোকসকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই সীমান্ত নিৰীক্ষণ চকীকেইটাৰ যি আৰক্ষী আৰু ইয়াৰ পৰাই আচলতে গোটেই কথাটো স্পষ্ট হৈছে যে অসমৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে কিমান সদিচ্ছা আছে অসম চৰকাৰৰ বা প্ৰশাসনৰ বা এই অসমীয়া লোকসকলক নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত যিহেতু অসম আৰু নাগালেণ্ডৰ মাজত ভাতৃত্ববোধৰ সম্প্ৰীতি নাযায় ইডাল আচলতে সকলোৱে কৈ থাকে যে গঢ়ি তুলিব লাগে কিন্তু এই অসমীয়া লোকসকলৰ নিৰাপত্তা এতিয়া ক'ত বা অসমৰ ভূমি ৰক্ষা কৰাৰ যি আচলতে ভূমি ৰক্ষা কৰাৰ যি প্ৰচেষ্টা হ'ব লাগে অসম চৰকাৰৰ যি পদক্ষেপ ল'ব লাগে সেয়া এতিয়া ক'ত গ'ল বুলি এটা প্ৰশ্ন উত্থাপন হৈছে আৰু অসমীয়া লোকসকলে কেতিয়া নিৰাপত্তা পাব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু যদি অসম চৰকাৰে যদি নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে এইসকল লোকে কিন্তু স্পষ্টকৈ এটা কথা ঘোষণা কৰিছে যে তেওঁলোকে নাগালেণ্ডৰ লগত চামিল হ'ব নাগালেণ্ডত তেওঁলোকে থাকিব শান্তিয়ে থাকিব অন্ততঃ জীয়াই থকা দিনকেইটা তেওঁলোকে শান্তিয়ে থাকিব এনেধৰণে তেওঁলোকে মুকলিকৈ মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সীমান্তবাসীয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ